বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্ঞানোদয় বঁটা বিতৰণী সভা সম্পন্ন। গোলাঘাট জিলাৰ বালিজান চাৰিআলিস্থিত বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বালিজান চাৰিআলিত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ ৰংগমঞ্চত এখনি জ্ঞানোদয় বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয়। সভাৰ সভাপতিৰ আসন অলংকৃত কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুমুদ কোঁৱৰে। উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ উপাধ্যক্ষ ঘনশ্যাম শইকীয়াই। আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ অঞ্জন কুমাৰ বৰাই। ইয়াৰ পিছতে বিদ্যালয়ৰ পৰা সুখ্যাতিৰে 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় বিভিন্ন শিক্ষানুৰাগী ব্যক্তিয়ে প্ৰয়াত পিতৃ-মাতৃ, স্বামী আৰু সন্তানৰ নামত আগবঢ়োৱা 30টাকৈ জ্ঞানোদয় বঁটা, নগদ ধন, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰ সম্বৰ্ধনা জনায়। উক্ত সভাতে বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান প্ৰদৰ্শনীত জিলা ভিত্তিত স্থান লাভ কৰা, ৰাজ্যিক পৰ্যায়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা ছাত্ৰী প্ৰতীক্ষা বৰা আৰু দেৱিকা বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। বঁটা বিতৰণী অনুষ্ঠানৰ আঁতৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক পলাশ বৰাই সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমগিৰি নৰহ আৰু শিক্ষাবিদ উপেন্দ্ৰনাথ পাঠকে। সভাত নামৰূপ সাৰ কাৰখানাৰ পেট্ৰকেমিকেল বিষয়া সুব্ৰত বৰা, গড়কাপ্তানি বিষয়া সুব্ৰতা বৰা, শিক্ষক-শিক্ষয়িত্ৰী আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মাধ্যমিক বিদ্যালয়ত আজি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমস্ত ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ তৰফৰ পৰা আৰু স্থানীয় শিক্ষানুৰাগী ব্যক্তিসকলৰ পৃষ্ঠপোষকতা তেখেতলোক দাতাসকলৰ দ্বাৰা আমাৰ বিদ্যালয়ত যি ছাত্ৰীয়ে ভাল পাই বিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিছে সেই সকলক পৰা জ্ঞানোদয় বঁটা প্ৰদান কৰি থকা হৈছে। এইটো জ্ঞানোদয় বঁটা আমাৰ 1988 চনৰ পৰাই স্থানীয় সমাজকৰ্মী শ্ৰদ্ধাৰ হৰিনাৰায়ণ বৰাদেৱে আৰম্ভ কৰিছিল। তাৰ পিছৰ পৰা আজিৰ তাৰিখলৈকে এই বঁটা প্ৰচলিত হৈ আছে। পৰ্যায়ক্ৰমে আজিৰ তাৰিখত জ্ঞানোদয় বঁটা উপস্থিত হৈছেহি। এনেদৰে প্ৰতি বছৰে আমাৰ বিদ্যালয়ত জ্ঞানোদয় বঁটা বিতৰণ কৰি থকা হয়। এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব স্থানীয় শিক্ষানুৰাগী ৰাইজসকলক আৰু দাতাসকলক। এইবাৰ আজি 8ম বছৰ প্ৰয়াত অনাথ বৰা পুৰণিৰ জ্ঞানোদয় বঁটা হিচাপে সুব্ৰত বৰাদেৱ, তেখেত নামৰূপৰ পেট্ৰকেমিকেলৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ। গতিকে তেখেতে তাৰ পৰা আহি তেখেতৰ মাতৃসহ তেখেতৰ ভগ্নী গড়কাপ্তানি বিভাগৰ উচ্চপদস্থ বিষয়া তেওঁ আহি আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু তেখেতলোকে জ্ঞানোদয় বঁটা তেওঁলোকৰ দেউতাকৰ ফালৰ পৰা প্ৰদান কৰিছে আৰু এমুঠি অন্নও যোগাৰ কৰিছে সকলো ছাত্ৰ-ছাত্ৰী, সকলো স্থানীয় লোকৰ কাৰণে তেওঁলোকে প্ৰদান কৰিছে। গতিকে ভাল লাগিছে, আজি এটা ভাল পৰিৱেশ সৃষ্টি হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে, ছাত্ৰ-ছাত্ৰীসকলৰ অনুপ্ৰেৰণা দিবৰ কাৰণে আমাৰ এনেধৰণৰ কাৰ্যসূচীয়ে বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজিৰ সভাত আৰু কোন কোন উপস্থিত আছিলে? আজিৰ সভাত আমাৰ তেখেতলোক জ্ঞানোদয় বঁটা দাতাসকল উপস্থিত থকাৰ উপৰিও বিদ্যালয়ৰ পৰিদৰ্শক মহোদয় শ্ৰদ্ধাৰ হেমগিৰি নৰহ ডাঙৰীয়া উপস্থিত আছিল। তেখেতৰ বহুমূলীয়া ভাষণে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল আৰু দাতাসকলকো উপকৃত কৰিছে আৰু বিশিষ্ট
অতিথি হিচাপে গোলাঘাট জিলাৰ বিশিষ্ট শিক্ষাবিদ উপেন পাঠক ছাৰ আহি উপস্থিত হৈছিল। তেখেতৰ সাৰুৱা মন্তব্যই ছাত্ৰ ছাত্ৰীসকলক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা দিছে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় আসাম।